সৰুপথাৰ পৌৰসভাৰ ৰাজহুৱা টয়লেটৰ দায়িত্ব ল'লে মাৰোৱাৰী সন্মিলনে। সৰুপথাৰ নগৰ ৰংঘৰ ৰাজহুৱা ভৱনৰ সন্মুখত থকা ৰাজহুৱা টয়লেটটিৰ আজিৰ পৰা চোৱা চিতাৰ দায়িত্ব ল'লে সৰুপথাৰ মাৰোৱাৰী সন্মিলনে। সৰুপথাৰ পৌৰসভাই টয়লেটটো তত্বাৱধানৰ প্ৰয়োজন বোধ কৰি এই দায়িত্ব অৰ্পণ কৰিছে, যিহেতু এটা টয়লেটৰ বাবে নগৰৰ মাজত জনসাধাৰণৰ বহুতো অসুবিধা হয়, বিশেষকৈ মহিলাসকলে টয়লেটৰ বাবে বেছিকৈ অসুবিধাত পৰে। সেয়ে আজিৰ পৰা উক্ত টয়লেটৰ তত্বাৱধান আৰু সম্পূৰ্ণ চোৱা চিতাৰ দায়িত্ব সৰুপথাৰ মাৰোৱাৰী সন্মিলনে পালন কৰিব। আজি আমি সৰুপথাৰ পৌৰসভাৰ পৰা আমাৰ এই টয়লেটটো যোনটো মানে মেইনটেনেন্সৰ বহুত দৰকাৰ আছিলে, আমাৰ সৰুপথাৰৰ এছ'চিয়েশ্যন আছে মাৰোৱাৰী সন্মিলন সৰুপথাৰ চাৰ্কলৰ যোনটো, তেওঁলোকক আমি এইটো আজি দিছোঁ। আজিৰ পৰা তেওঁলোকে চাব যাতে আমাৰ মানে এই বহুত ৰিকুৱাৰমেণ্ট থকা টয়লেটটো ফাংচনেল হয় আৰু মানুহৰ এটা যোনটো বহুত ৰিকুৱাৰমেণ্ট এটা থাকে মহিলাসকলৰ বিশেষকৈ, সেইটো কাৰণে এই ষ্টেপটো লোৱা হৈছে। তো সেইটোৱে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকো আগবাঢ়ি আহিছে, নিজে নিজে মানে ধৰক মেইনটেনেন্সটো চাব, গোটেই ফেচিলিটিজখিনিও প্ৰভাইড কৰা হ'ব। আমাৰ এই বজাৰৰ মাজতে হয়, তো তাকে মই তেওঁক মানে আমাৰ ইয়াৰ প্ৰেছিডেণ্টো আছে, সকলো মেম্বাৰো আছে, এক্সিকিউটিভ মেম্বাৰ্ছ সন্মিলনৰ, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ নিজে আগবাঢ়ি আহি কৰাৰ কাৰণে আমাৰ সৰুপথাৰ পৌৰসভাৰ পৰা।